ৰাতিও পাঠদান চলাই এখন বিদ্যালয়ত সকলোৰে দৃষ্টি আকৰ্ষণ কৰা মৈৰাবাৰীৰ এখন ব্যতিক্ৰমী বিদ্যালয় ব্যতিক্ৰমী ধৰণে পাঠদান কৰি লাভ কৰিছে চৰ্চা হয় মৈৰাবাৰীৰ এখন বিশেষ বিদ্যালয় আজিৰ যুগত সাধাৰণতে সন্ধিয়া সময়ত ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়নত আগ্ৰহ নেদেখায় বা নপঢ়ে কিন্তু কিছু ক্ষেত্ৰত সন্ধিয়া হোৱাৰ লগে লগে ছাত্ৰ-ছাত্ৰীয়ে মোবাইল ফোনত সময় অতিবাহিত কৰে নুশুনে অভিভাৱকৰ কথা সন্ধিয়া হোৱাৰ মাত্ৰকে কিতাপৰ সলনি লয় হাতত মোবাইল ফোন তেনে পঢ়াৰ প্ৰতি আগ্ৰহ নথকা ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকৰ সুবিধাৰ বাবে মৈৰাবাৰীত কিছুদিন পূৰ্বে স্থাপিত হোৱা জ্ঞান বিজ্ঞান বিদ্যাপীঠ নামৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ কৰ্তৃপক্ষই ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে সন্ধিয়া সময়ত বিদ্যালয়তে পাঠদানৰ ব্যৱস্থা কৰিছে মৈৰাবাৰীৰ দৰে এখন পিছপৰা অঞ্চলত বিদ্যালয়খনৰ এনে পদক্ষেপক অঞ্চলটোৰ শৈক্ষিক সমাজে ভূয়সী প্ৰশংসা কৰে এইখিনিতে আপোনালোকক জনাবলৈ পাই সুখী যে আমি যি এক ব্যতিক্ৰমধৰ্মী বিদ্যালয় বুলি আমি কৈ আছিলোঁ সেইটোৰ কিছু পৰ্যায়ত আমি উপনীত হৈছোঁ কাৰণ কিছুমান ডিচিশ্যন আমি এনেকুৱা ধৰণে ল'ব লগা হৈছে গাৰ্জেনে বিচাৰ ধৰণে আজিৰ দিনত আপুনি লক্ষ্য কৰিব মেক্সিমাম ল'ৰা ছোৱালীৰ এটা মোবাইল চলোৱাৰ যিটো প্ৰৱণতা এইটো বহুত বেছি বাঢ়ি গৈছে দ্বিতীয়তে ল'ৰা ছোৱালীক ঘৰত পঢ়াবলৈ যি পৰিৱেশ দিব লাগে এই পৰিৱেশ বহুতৰ ঘৰতে হয়তো দিব নোৱাৰে আমাৰ যিটো সামাজিক পৰিকাঠামো তাত আপোনাৰ পঢ়াৰ যিটো গুৰুত্ব লাহে লাহে দেখা গৈছে কমি আহিছে ইন দ্য চেন্স মানুহৰ কৰ্মব্যস্ততা ইমান বাঢ়িছে যে তেওঁলোকে ল'ৰা ছোৱালীক যথেষ্ট পৰিমাণে সময় তেওঁলোকে দিব নোৱাৰে বহু গাৰ্জেনে এনেকুৱা আছে এতিয়া ইংলিছ মিডিয়াম স্কুল তেওঁলোকৰ কেৱল মাত্ৰ অসমীয়াৰ বাহিৰে বাকী গোটেইখিনি যিহেতু ইংলিছত পঢ়িব লাগে বহু গাৰ্জেন আছে যিসকলে এইটো বহুত কষ্টকৰ হয় তেওঁলোকৰ কাৰণে পঢ়োৱাটো গতিকে এইবিলাক বহু কথাই ধ্যান কৰি গাৰ্জেনসকলে আমাক এটা অনুৰোধ জনালে যে আপোনালোকে যিহেতু আমি টিউশ্যন নালাগে বুলি কৈছিলোঁ টিউশ্যন নিদিওঁ বুলি কৈছিলোঁ তেওঁলোকে আমাক অনুৰোধ কৰিলে যে আপোনালোকে অলপ সময় সন্ধিয়া পঢ়োৱাৰ ব্যৱস্থা কৰক যাতে ল'ৰা ছোৱালীৰ মোবাইল চলোৱাৰ প্ৰৱণতাটো কমি আহে প্লাছ তেওঁলোকে এটা ৰুটিন শ্বিডিউলত মানে শ্বিডিউল এটা ৰেগুলাৰ শ্বিডিউলত তেওঁলোকে যাতে পঢ়ি যায় গতিকে এই বস্তুটো ধ্যান কৰি আমি আগষ্ট মাহৰ 1 তাৰিখৰ পৰা আমি নাইট শ্বিফ্টৰ যিটো ষ্টাডি চাৰ্কেল বুলিয়ে ক'ব লাগিব ইয়াত একচুৱেলি তেনেকুৱা বিশেষ কোনো ছাবজেক্টৰ জ্ঞান বা তেনেকুৱা পাঠ তেওঁলোকক দিয়া নহয় তেওঁলোকৰ যিখিনি পঢ়িবলগীয়া থাকে ক্লাছত পঢ়োৱাৰ পিছত যিখিনি ৰিভিজনৰ প্ৰয়োজন হয় কুৱেশ্যন এনচাৰ মুখস্থ কৰাৰ প্ৰয়োজন হয় অংকৰ প্ৰেক্টিছৰ প্ৰয়োজন হয় সেই বস্তুখিনি তেওঁলোকে ইয়াতে কৰে আৰু যিকোনো জেগাত তেওঁলোকৰ যেতিয়া অলপ ভুল বা তেওঁলোকৰ যেতিয়া অলপ টান পায় সেইখিনি আমাৰ শিক্ষকসকলে ইয়াক মানে তেওঁলোকক সহায় কৰি দিয়ে ইয়াৰ মূল কনচেপ্ট হ'ল যাতে ল'ৰা ছোৱালীক এটা এনেকুৱা পৰিৱেশ দিব পাৰি য'ত তেওঁলোকে পঢ়াৰ যিটো অভ্যাস পঢ়াৰ অভ্যাসটো যাতে গঢ় লৈ উঠে এইখিনিয়ে আৰু ইয়াৰ মূল উদ্দেশ্য মৈৰাবাৰীৰ পৰা বাৰিদা খাতুনৰ ৰিপৰ্ট নিউজ এইচ আছাম আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি বডজম এচিডিটি ফেটি লিভাৰ পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি ভিজিট কৰক গেষ্ট্ৰচিটি গুৱাহাটী হাতীগাঁও চাৰিআলি যোগাযোগ নম্বৰ 7577999909